বিহু কাপোৰ আনিলোঁ বন্ধু বান্ধৱীসকল। এয়া মিষ্টাৰৰ কাৰণে এটা আনিছোঁ কটনৰ পেণ্ট, দেখিছেনে? ভাল লাগিছে, গৰম এতিয়া কটন পিন্ধিলে ভাল লাগে। জিন্সৰ হেনো যিহেতু গৰম বেছি, জিন্সত মানে গৰম লাগে নহয় জানো, গতিকে কেনেকুৱা লাগিছে ক'ব। তাৰপিছত এইটো স্পৰ্টিং আনিলোঁ, চিম্পুল, সৰু হ'ব যেনে লাগি আছে কিন্তু নহ'ব নেকি, ঠিকেই হ'ব নেকি। এইটো স্পৰ্টিং আনিলোঁ, এফালে এইটো আনিলোঁ, পিতে ক'লে বুলি ডাঙৰ হৈছেছোঁ। আৰু এটা আনিলোঁ, যিয়ে ক'লে বুলি মানে ছোৱালীৰ কাপোৰ গ'লেই নগাঁৱতে অনলাইন কৰিলে, গতিকে এয়া মিষ্টাৰৰ কাৰণে আনিছোঁ। গৰম দিন মুকলিত পিন্ধিবলৈ ভাল। গৰম দিনত দামী কাপোৰ ল'ব নালাগে, কাৰণ ধূলি মাকতিৰ দিন। আৰু মোৰ কাৰণে ৰঙা ব্লাউজ, এয়া যিহেতু ৰঙালী বিহু গতিকে ৰঙা ৰঙা এয়া দুইটা আনিলোঁ, দেখিছেনে? এটা দীঘল হাতৰ আৰু এটা হাফ হাতৰ আনিলোঁ, আৰু এইটো এটা হাফ পেণ্ট আনিলোঁ। বাকীবোৰ অনলাইন আহি আছে, পিছত আপোনালোকক দেখাম। এতিয়া চিম্পুল আৰু জাষ্ট গ'লোঁ যেতিয়া পেহাক থ'বলৈ বজাৰকেইটা কৰি লৈ আহিলোঁ। যিহেতু আৰু বহাগ বিহু গছেও পাত সলায়, গতিকে কিবা নহয় কিবা এটা ল'ব লাগে, সেইকাৰণে চিম্পুল কেইটামান আনিলোঁ। পেহাকো গাড়ীত উঠাই থৈ আহিলোঁ আৰু এইকেইটা বজাৰ লৈ আহিলোঁ। গতিকে কেনেকুৱা লাগিছে জনাব। বৰ বেছি দামৰ কিনা নাই, কিয়নো মানে এতিয়া গৰম দিন আৰু ধূলি মাকতিৰ দিন, দামী কাপোৰ আৰু কি পিন্ধিব, যি ধূলি উৰে। গতিকে আজিলৈ আহিছোঁ, বাই বাই।